কুকলিতাৰ সৌজন্যত যি এক্সকিউজ মি বাটৰ ফকৰা যোজনা অনুষ্ঠান প্ৰচাৰ হৈছিল, এতিয়া আকৌ সেই অনুষ্ঠানটো তেখেতে আৰম্ভ কৰি দিছে। আমি সাঁথৰৰ লগতে ফকৰা যোজনা বুলিও কৈছোঁ, সেইটো কাৰণে কৈছোঁ তাৰ লগত সম্পৰ্ক আছে। আৰু সাধাৰণতে সাঁথৰ তথা ফকৰা যোজনাবিলাক আমাৰ জীৱনৰ শিক্ষা থকা মূল এটা মাধ্যম। আৰু ফকৰা যোজনা তথা সাঁথৰে মানুহক ভাবিবলৈ বাধ্য কৰায় আৰু সচেতন হ'বলৈ শিক্ষা দিয়ে। বালিলৈ যি পাত সুধিবলৈও সেই পাত, অৰ্থাৎ সেইটো আমাক শিক্ষা দিছে। তুমি যদি আগতে নিজে ভুল কৰিছা, তুমিও এদিন সেই মানে ভুলৰ মুখোমুখি হ'ব লাগে। সেই আমাৰ জীৱনত সাঁথৰ ফকৰা যোজনা জীৱন শিক্ষা পোৱাৰ এটা অপৰিহাৰ্য অংগ বুলি আমি বিবেচনা কৰোঁ। আৰু ডাঙৰ কথা, বাটতে তেখেতসকলে সুধিছে আৰু মানুহৰ ইমান সমব্যস্ততা আছে, তাৰ মাজত অকণমান সময়লৈ হ'লেও তেওঁলোকে মানসিক হ্ৰাস পাব আৰু তেওঁলোকে অকণমান হ'লেও ভাবিবলৈ বাধ্য হ'ব। বিভিন্ন ৰচনৰ প্ৰাৰ্থনা জনাইছোঁ অনুষ্ঠানটো যাতে সুচাৰুৰূপে সুসম্পন্ন হয়।